নমস্কাৰ এই মুহূৰ্তত অন্য এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই দাস যোৰহাটবাসী ৰাইজৰ আবেগ চকবজাৰখনি কেইবা মাহৰ পূৰ্বে এক ভয়ানক অগ্নিকাণ্ডত জুইজ্জা হৈছিল এই চকবজাৰৰ 17 আগষ্ট শনিবাৰে পুনৰ নিৰ্মাণ কাৰ্যৰ ভূমি পূজন অনুষ্ঠানটি এটি মাংগলিক কাৰ্যসূচীৰে মন্ত্ৰী অজন্তা নেওগে সম্পন্ন কৰে চাওক আমাৰ এই বিশেষ প্ৰতিবেদন 17 আগষ্ট শনিবাৰে যোৰহাট চকবজাৰ পুনৰ নিৰ্মাণ কাৰ্যৰ ভূমি পূজন অনুষ্ঠানটি এক মাংগলিক অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় উল্লেখযোগ্য যে যোৰহাটৰ ৰাইজৰ আবেগ চকবজাৰত কেইমাহমানৰ পূৰ্বে এক ভয়ানক অগ্নিকাণ্ডৰ সংঘটিত হৈছিল ফলত সেই চকবজাৰখন সম্পূৰ্ণৰূপে শেষ হৈ পৰিছিল শেষ হৈ গৈছিল হাজাৰ হাজাৰ ব্যৱসায়ীসকলৰ সপোন য'ৰ পৰা ব্যৱসায়ীসকলে পোহপাল দি পৰিয়াল চলাই গৈছিল ফলত চকবজাৰৰ ব্যৱসায়ীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল 17 আগষ্ট শনিবাৰে সেই সমস্যাৰ এক স্থায়ী সমাধানৰ বাবে অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ বিত্ত মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত যোৰহাট চকবজাৰৰ পুনৰ নিৰ্মাণ কাৰ্যৰ ভূমি পূজনৰ এক অনুষ্ঠান এক মাংগলিক অনুষ্ঠানেৰে অনুষ্ঠিত হয় আপোনালোকে গোটেইখিনি ব্যৱস্থা কৰক তেতিয়া মই ৰাতি আৰু ৰৈ থকা নাছিলোঁ মই প্ৰায় দিন হোৱালৈ ৰৈ আছিলোঁ মই ভাবিলোঁ যে মই সোনকালে যোৰহাট পাব লাগে তাৰ পৰা লগে লগে আমি আহিলোঁ আমি সকলোৱে সংযোগ ৰাখিলোঁ আমাৰ বিধায়ক ডাঙৰীয়া ডেপুটি কমিশ্যনাৰ SP আৰু ইয়াৰ স্থানীয় চকবজাৰৰ ব্যৱসায়ীসকল সকলোৱে আহি যেতিয়া চকবজাৰৰ এই স্থানটোত বজাৰ স্থানটোত আমি জুই জ্বলা দেখিছিলোঁ ঘৰবোৰ জুই জ্বলিছিলে সম্পূৰ্ণভাৱে ধ্বংসীভূত হৈ গৈছিলে বিধ্বস্ত হৈ গৈছিল খালি ধোঁৱাই গোটেই অঞ্চল আৱৰি আছিল ভাবিব নোৱাৰা এটা পৰিৱেশ সেই পৰিৱেশত আমি লগে লগে উপায়ুক্তৰ কাৰ্যালয়লৈ আমি ঘূৰি আহিলোঁ আমি চাকি ঠাচলৈ ঘূৰি আহিলোঁ লগে লগে তাত আমি আলোচনা কৰিলোঁ কেনেধৰণে এই লোকসকলক সংস্থাপিত কৰিব পাৰি পুনৰ সংস্থাপিত কৰিব পাৰি সেই চিন্তা আৰম্ভ হ'ল আৰু আচলতে এই গোটেই কথাখিনিত মই এটা কথাই ক'ব পাৰোঁ যে যেতিয়া জনপ্ৰতিনিধিসকলৰ সদিচ্ছা থাকে চৰকাৰৰ সদিচ্ছা থাকে আৰু ৰাইজৰ আশীৰ্বাদ থাকে তেতিয়া সকলো কাম সম্ভৱপৰ হৈ উঠে যেতিয়া এই মানে ব্যৱসায়ীসকলৰ পুনৰ সংস্থাপনৰ কথা আহিল তেতিয়া কিছু আমাৰ বাধাই দেখা দিছিল আমি নুমলীগড় ৰিফাইনাৰী মাত্ৰ এটা ফোন কৰিছিলোঁ এটা ফোন কৰোঁতে তেওঁলোকে ক'লে যে বাইদেউ আমি কাইলৈ আপোনাৰ পইচাখিনি দি আছোঁ সেইটো এটা সাংঘাতিক ধৰণৰ যুৱক এটা ফোন কল মাত্ৰ গোস্বামী ডাঙৰীয়া আছে আগত বহি পেলাই আমাৰ ৰূপজ্যোতি আছিল আমাৰ সেইখিনি সাংসদ তপন গগৈও আছিল উপস্থিত আমি এটা মাত্ৰ অনুৰোধ কৰিলোঁ লগে লগে পিছদিনাখনে একাউণ্টত গোটেই পইচাখিনি সোমাই গ'ল এইটো মই ভগৱানৰ আশীৰ্বাদ বুলি ভাবিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে আপোনালোকে যি লাগে আৰু যদি কিবা লাগে আপোনালোকে মোক ক'ব সেই সদিচ্ছাৰে আমি আগবাঢ়িলোঁ ব্যৱসায়ীসকলে ধৈৰ্যৰ যিটো প্ৰমাণ দেখুৱালে তেওঁলোকে চকুৰ আগতে নিজৰ ঘৰখন বা নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান ধ্বংস হৈ গ'ল কিন্তু তেওঁলোকে লগে লগে নিজৰ সকলোখিনি ধ্বংস হৈ গ'ল নিজৰ পৰিয়ালৰ সংস্থাপন নাইকিয়া হৈ গ'ল তথাপিও তেখেতসকলে যি দৃঢ়তা দেখুৱালে মই আমাৰ সকলোৰে হৈ মঞ্চত উপস্থিত থকা ৰাইজৰ হৈ চকবজাৰৰ যিসকল ব্যৱসায়ী আছে তেখেতসকলক আমি আমাৰ ফালৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এটা কথা ঠিক যে কেতিয়াবা ধ্বংসৰ মাজতে সৃষ্টি হয় যে চকবজাৰ এটা সময়ত আমি চক পালোঁ চবেই আঘাত পালোঁ যে আমাৰ ঘৰ দুৱাৰ জ্বলি গ'ল কিন্তু আজি এটা নতুন শুভ মুহূৰ্তলৈ আমি আগুৱাই গৈছোঁ আজি এনেকুৱা লাগিছে যে আমি এটা নতুন এটা মানে প্ৰভাৱ হৈছে গতিকে মই এইখিনি মুহূৰ্ত বুজাব নোৱাৰা মুহূৰ্ত কাৰণ গোস্বামী ডাঙৰীয়া আমি সকলো মুহূৰ্ততে আমি চিন্তিত হৈ আছিলোঁ ডেপুটি কমিশ্যনাৰ কেনেধৰণে আপোনালোকক পুনৰ সংস্থাপনৰ কাৰণে আমি লৈ যাব পাৰোঁ জেগা টুকুৰা দিব পাৰোঁ পূজাৰ সময়ত যাতে আপোনালোকে ব্যৱসায় কৰিব পাৰে সেই সকলো কথা আমি চিন্তাত আছিলোঁ যি নহওক আমি সকলোৱে এটা টিম হিচাপে ভাবিছিলোঁ যে যোৰহাটৰ এখন ঐতিহ্যমণ্ডিত চকবজাৰ আমি পুনৰ নিৰ্মাণ তাত কৰিমেই যেনেধৰণে পৰিশ্ৰম নহওক কিয় আমি কঠোৰ পৰিশ্ৰম কৰিছিলোঁ সকলোৱে আপোনালোকৰ মানসিক যিটো আপোনালোকৰ মানে দৃঢ়তা সেইখিনিক আমি সন্মান জনাইছোঁ আৰু আপোনালোকে প্ৰায় 1.5টা বছৰ অস্থায়ীভাৱে আপোনালোকৰ পৰিয়ালৰ পোহপাল দিছে এতিয়া আমাৰ মাজত কাম কৰা উক্ত ভূমি পূজন অনুষ্ঠানটিত যোৰহাট সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী জিলা আয়ুক্ত পুলক কুমাৰ মহন্ত আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ প্ৰাক্তন বিধায়ক হেমন্ত কলিতা শান্তনু পূজাৰী প্ৰশান্ত গোস্বামীকে মুখ্য কৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তিৰ লগতে
শতাধিক ৰাইজ উপস্থিত আছিল। শ্ৰীমন্ত মাধৱ বৰুৱাৰ সহযোগত উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।